নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু মই প্ৰায় ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই যিমানে যি নহওক লাগিলে কিছুমান আপডেট থাকে লগালগ আপোনালোকে দিওঁৱে সেইদিনাখন CM ছাৰে ফেচবুক লাইভত আহিছিলে ফেচবুক লাইভত গোটেই কথাখিনি ক'লে আৰু মই আগতেও কৈছিলোঁ যে মোক বহুতে সুধি আছিলে দাদা ফাইনেল ৰিজাল্ট কেতিয়াকৈ মাৰিব বা মানে কেতিয়াকৈ আমাৰ ৰিজাল্ট ঘোষণা কৰিব তাৰপিছত মই কৈছিলোঁ আপোনালোকক যে CM ছাৰে ফেচবুক লাইভত ক'ব মই প্ৰায় মানে ৰিপ্লাইবিলাকে মই ফেচবুক লাইভৰ কথাই কৈছিলোঁ ফাইনেলি CM ছাৰে ফেচবুক লাইভ আহি পিনি গোটেই কথাখিনি ক'লে কিন্তু ৰিজাল্ট ডেটটো নিদিলে এতিয়া মানে কি এটা বিৰাট ডাঙৰ এটা আশাত বন্দী হৈ থকা নিচিনা হৈছে যিমানখিনি ল'ৰা আছে বা ছোৱালী আছে যিখিনি আজি ভাইভা দি আজৰি হৈ আছে তেওঁলোকে এটা আশাত বন্দী হৈ আছে আৰু যিখিনিয়ে মানে ইণ্টাৰভিউ কোৱালিফাইড কৰিব নোৱাৰিলে তেওঁলোকে আকৌ নতুন ৰিক্ৰুটমেণ্টৰ ওপৰত আশা দি আছে মুঠতে এতিয়া অকল আশাতে জীয়াই থকা নিচিনা হৈছে আৰু বিশেষকৈ চাকৰি ক্ষেত্ৰত কথাটো কৈছোঁ মই দুটামান কথা কওঁ আপোনালোকক বহুতে সুধি আছে দাদা কিমান দিনৰ ভিতৰত দিব পৰা সম্ভাৱনা আছে বা নতুন ৰিক্ৰুটমেণ্ট কেতিয়াকৈ হ'ব পাৰে এইটো বিষয়ে ক'ব নেকি ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ইজনে সিজনক শ্বেয়াৰ কৰি দিব প্ৰথম কথা হ'ল আপুনি যিমানেই নিবিচাৰোঁ সোনকালে দিয়ক মানে এতিয়া কিছুমানে কয় দাদা মানে ৰিজাল্টটো যদি দি লয় এপইণ্টমেণ্টটো পিছত দিলেও হ'ব গতিকে তেনেকৈও কিছুমানে কয় সোনকালে দিলেই হয় মানে আমি বন্দী হৈ আছোঁ বা ক'ত বিভিন্ন ধৰণৰ কাম আছে কোম্পানীয়ে মাতিছে তেনেকৈও কয় মোক বহুতো তেনেকৈ কৈছে আমি যিমানেই বিচাৰোঁ সেইটো চৰকাৰে যিটো ভাল দেখে সেইটোৱে কৰিব গতিকে আমাৰ লগত কোনো ডাঙৰ কথা নহয় আমিতো বিচাৰোঁৱে সোনকালে ৰিজাল্ট দিয়ক সোনকালে এপইণ্টমেণ্ট দিয়ক কিন্তু চৰকাৰে যিটো তেওঁলোকৰ কিছুমান প্ৰচিডিউৰ আছে সেইটো মতেই হ'ব তো সেইকাৰণে আমি ৱেইট কৰিব লাগিব কিন্তু তথাপিতো অসম চৰকাৰৰ এটা বেয়া মানে ভাল লগা নাই বা বেয়া দুখ লগা কথা হ'ল মানে কি এটা চাকৰিৰ কাৰণে 2 বছৰ দিন ৱেইট কৰিব লগা হৈছে আপোনালোকে সকলোৱে জানে 2023 চনৰ পৰা আজি তাৰিখলৈকে ইণ্টাৰভিউ মানে কমপ্লিট ৰিক্ৰুটমেণ্ট দিবই পৰা নাই তেনেকুৱা কথা হ'ল আৰু এতিয়া বাকী কি ক'ম আপোনালোকক 2023 চনত বিজ্ঞাপন প্ৰকাশ কৰিছিলে 2024 ইণ্টাৰভিউ হ'ল আৰু এতিয়া 2025 অক্টোবৰত এপইণ্টমেণ্ট দিব গতিকে ফাইনেলি 2 বছৰ দিন ৱেইট কৰিব লগা হৈছে এটা চাকৰি আৰু বহুতৰ এইবাৰ কি হৈছে বয়সে যাবগৈ মোক কৈছে দাদা ছেপ্টেম্বৰত আহিলে ভাল আছিলে ছেপ্টেম্বৰৰ আগত মোৰ বয়সে নাই গতিকে কি কৰিম এতিয়া তেনেকুৱা এটা কথা আছে উপায় নাই গতিকে আপোনালোকে এইটো আপোনালোকৰ এতিয়া বেড লাক বুলি ক'ব লাগিব আৰু ময়ো কৈছিলোঁৱে আগতে যে যিসকলে এইবাৰ চিলেকশ্যন পাব তেওঁলোকে খুব লাকি পাৰ্চন হ'ব ল'ৰাই হওক বা ছোৱালী হওক যি চাকৰি নহওক লাগিলে ABUB হওক বা ADRE হওক SI হওক বোটমেন হওক বা 4th গ্ৰেডৰ মানে চাকৰিয়ে হওক তেওঁলোকে লাকি পিপুল হ'ব কাৰণ কেলৈ আৰু পিছত পৰ্যায় কি হয় নাজানো আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল CM ছাৰে কৈছে নৱেম্বৰ মাহত আপোনালোকৰ বিজ্ঞাপন মুকলি কৰাৰ সম্ভাৱনা আছে নৱেম্বৰ মাহত যদি বিজ্ঞাপন মুকলি কৰি দিয়ে তেতিয়াহ'লে নৱেম্বৰ ডিচেম্বৰ মানত আকৌ ইণ্টাৰভিউ পাতিব বা ফেব্ৰুৱাৰী মাহত যদি গোটেইখিনি ক্লিয়াৰ কৰিলে কৰিব নহ'লে আৰু নেক্সট একদম এপ্ৰিল মে পিছতে হ'বগৈ কাৰণ কেলৈ মে'ত আকৌ নতুন চৰকাৰ গঠন কৰিব আৰু এপ্ৰিলতো ইলেকশ্যন আছে আপোনালোকে সকলো জানে এইবিলাক কথা বহলাই নকওঁ এতিয়া আচল কথা হ'ল ABUB ৰিজাল্ট কেতিয়াকৈ দিব মই যিমান দূৰ আপোনালোকক জানো যে 15 আগষ্টৰ আগত বা আগষ্ট মাহৰ সম্ভাৱনা একেবাৰে নাই বুলি ক'ব পাৰি যদিও আছে শেষৰ ফালে থাকিব পাৰে কিন্তু ছেপ্টেম্বৰ মানতহে থাকে আছে কিন্তু 15 আগষ্টৰ পিছত আপোনালোকৰ ৰিজাল্ট দিয়াৰ কোনো সম্ভাৱনা আছে নহ'বও পাৰে মই যিমানখিনি মোৰ ধাৰণাত কৈছোঁ মই আৰু তাৰ আগতে কওঁ এতিয়া কিছুমান অৱশ্যে যিমানখিনি ইণ্টাৰভিউ 5563টা পদৰ যিমানকেইটা মানে ইণ্টাৰভিউ আছিলে ABUB SI ড্ৰাইভাৰ কনষ্টেবল বোটমেন 4th গ্ৰেডে হওক বা যিমানেই আছিলে গোটেইখিনি যে একেলগতে দিব ঠিক তেনেকুৱাও নহয় কিন্তু কিছুমান মানে দি দিব পাৰে কোনো ডাঙৰ কথা নহয় ধৰি লওক 4th গ্ৰেডখিনি ৰিজাল্ট দি দিব পাৰে তেওঁলোকৰ কোনো ঝামেলা নাই বা কামাণ্ডোৰ 164 পোষ্ট মাত্ৰ তেওঁলোকৰ আগতীয়াকৈ দিব পাৰে তেনেকুৱা এটা সম্ভাৱনা আছে কিন্তু এই বিষয়ে মই আকৌ কওঁ আপোনালোকক গোটেই মানে ৰিজাল্ট ডেটটোৰ ওপৰত কিন্তু CM ছাৰে আকৌ ফেচবুক লাইভতহে ক'ব যে আমুক তাৰিখে আপোনালোকক আমুক দিব তামুক তাৰিখে তামুক দিব তেনেকৈহে ক'ব মই যিমান দূৰ জানো আৰু এইখিনিতে আৰু এটা কথা কওঁ আজি দুদিনমান আগত CM ছাৰে আকৌ যি অসমৰ যি চৰকাৰৰ যিমানখিনি কাৰ্যসূচী আছিলে সুচাৰুৰূপে যিখিনি মানে সেই কাৰ্যক্ৰমণিকা কৰিলে সেইখিনিৰ ওপৰতো তেখেতে কিবা এটা ফেচবুক পোষ্ট দিছিলে তাতে অসম আৰক্ষীৰ যি SCPS আছিলে এছ'চিয়েট প্ৰগ্ৰেছিভ স্কিমছ তাৰ ওপৰতো কথা কেইটামান ধুনীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে আপোনালোকে যদি ফেচবুক পেজটো তেখেতৰ চাই তাত লিখা আছে ধুনীয়াকৈ যে অসম পুলিচৰ কাৰণে আমি এনেকুৱা কৰিছোঁ তেনেকুৱা কৈছিলে তো তাতো কিছুমান ডিছকাছ হৈছে আৰু অলৰেডি ভেকেঞ্চি দিয়া তাৰপিছতে মানে খালী পদৰ লগতে কেতিয়াকৈ এপইণ্টমেণ্ট দিব আৰু এইখিনি দেৰগাঁও যি পুলিচ কনফাৰেঞ্চ আছিলে তাত পুলিচ কনফাৰেঞ্চত গোটেইখিনি ডিছকাছ হৈ গ'ল গতিকে আমি তাত একো মানে আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া কোনো কথা নাই খালি তেওঁলোকে কেতিয়াকৈ দিব সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব খালি কেতিয়া কোনো নাজানে অকল CM ছাৰে জানিব CM ছাৰে DGP ছাৰ বা SLPB চেয়াৰমেনক ক'ব যে ৰিজাল্টটো দি দিয়ক বা হেঙাক কৰি দিয়ক তেতিয়াহে কৰিব পাৰিব বা কৰিব যেন অনুভৱ হয় বাকী আপোনালোকৰ ভেকেঞ্চিৰ কথা মই ক'লোৱে আৰু নেক্সট মই আপোনালোক ধুনীয়াকৈ ক'ম যে ভেকেঞ্চি কিমান অহাৰ সম্ভাৱনা আছে তাৰপিছতে লগতে এইটো থুলমূলকৈ শেষত কৈ থৈ যাওঁ ফৰেষ্টৰ ইণ্টাৰভিউ
হ'ব নহ'ব ক'ব পৰা নাই, কিন্তু ফৰেষ্টৰ যথেষ্ট ভেকেঞ্চি আছে, নিশ্চয় ফৰেষ্টও আহিব। গতিকে যাৰ অসম পুলিচৰ বয়সে তেওঁলোকে ফৰেষ্টৰ কাৰণে ৱেইট কৰক। মই পুনৰ কৈছোঁ, আপোনালোকৰ আগষ্ট মাহত 15 আগষ্টৰ আগত ৰিজাল্ট দিয়াৰ সম্ভাৱনা একেবাৰে নাই, আৰু ওচৰতহে 15 আগষ্টৰ পিছতহে দিয়াৰ সম্ভাৱনা আছে, নহ'লে ছেপ্টেম্বৰতটো দিব চিয়'ৰ। গতিকে এইকেইদিনা ৱেইট কৰিব লাগিব। বাকী সকলো ভালে থাকক।